এটমি লিডাৰ্ছ আজি মই আপোনালোকৰ আগত মোৰ নাইট কেয়াৰ প্ৰডাক্টৰ বিষয়ে অকমান দুআষাৰ ক'ব বিচাৰো আজি মই ইভিনিং কেয়াৰ সেট দেখুৱাম আপোনাক এটো মই ব্যৱহাৰ কৰি আছো নাইট কেয়াৰৰ কাৰণে ইয়াৰ অকমান এক্সপেৰিয়েন্স খুব ভাল লগা এটা কথা আপোনালোকক শ্বেয়াৰ কৰিম প্ৰথম আহিব ডিপ ক্লিনজাৰে কি কৰে আমাৰ স্কিনটো সাফা কৰে ধৰক আমি বাহিৰৰ পৰা যেতিয়া ফ্ৰী মেলিয়া হওঁ দিনটো আমি বাহিৰত যাওঁ আৰু যেতিয়া আমি ঘৰলৈ উভতি আহোঁ তেতিয়া গধূলিলৈকে তো আমাৰ ছালত ধূলি পাকটি এটসেট্ৰা বহুত আহি যায় আৰু আপোনাৰ ধৰক পলিউশ্যনৰ প্ৰভাৱ হয়নে আৰু যিসকলে মেকআপ কৰে মেকআপটো গুচাবৰ কাৰণে এইটো বহুতেই ধুনীয়া প্ৰডাক্ট হয় এইটো প্ৰথমতে হাতত অকমান ল'ব মই অকমান দেখুৱাম তো হাতত লৈ ধুনীয়াকৈ মাসাজ কৰিব 2-3 মিনিটমান মাসাজ কৰিব মাসাজ কৰি তাৰ পিছত কপা নতুবা টিস্যু পেপাৰে দি ধুনীয়াকৈ মুছিব তাৰ পিছত নেক্সট 2 নম্বৰ প্ৰডাক্ট আছে ফৰ্ম ক্লিনজাৰ এটমি ইভিনিং কেয়াৰ ফৰ্ম ক্লিনজাৰটো আপোনাৰ ফেচ ওয়াশৰ দৰে হয় ই সাফা কৰে ফেচ ওয়াশৰ প্ৰয়োজন নাই এটো যদি ব্যৱহাৰ কৰে তো ৰেগুলাৰ বেসিছত আমি ডিপ ক্লিনজাৰ আৰু ফৰ্ম ক্লিনজাৰটো ইউজ কৰিব লাগে সো ফৰ্ম ক্লিনজাৰ দি পানী অকমান হাতত লৈ ধুনীয়াকৈ গুটি মুখখন মাসাজ কৰিব হাতখন যদি শুকাই যায় আৰু অকমান পানী লৈ ভালদৰে মাসাজ কৰিব তাৰপিছতে ভালদৰে ধুই লৈ গামছাখনেদি মুখখন মোহাৰি ল'ব আৰু মাসাজ কৰি ধুই লোৱাৰ পিছত আপোনাৰ নেক্সট আহিব পিল অফ মাস্ক আৰু পিলিং জেল স্কিন কেয়াৰ কমপ্লিট হ'ব তাৰ পিছত ফাইনালি ডিপ ক্লিনজাৰ আৰু ফৰ্ম ক্লিনজাৰটো ব্যৱহাৰ কৰাৰ পাছত নেক্সট প্ৰডাক্ট আহিব আপোনাৰ এটমি এবসলিউট 24K গোল্ড নাইট মাস্ক এটো ইয়াত গোল্ডৰ 24 ক্যাৰেট খুনৰ ইফেক্ট আছে এটা পেটেন্ট ফৰ্মুলা এটোত বহুতখিনি ফৰ্মুলা এড কৰা আছে বহুতখিনি ভাল প্ৰডাক্ট আছে যেটো আমাৰ স্কিনৰ সম্পূৰ্ণ যত্ন ৰাখে স্কিনটো ময়শ্চাৰাইজ কৰি ৰাখে আমাৰ স্কিনৰ বলি ৰেখাবিলাক কম কৰে আৰু যিসকল মহিলা 30 বছৰ ওপৰত হৈছে তেওঁলোকৰ কাৰণে খুব এটা সুন্দৰ প্ৰডাক্ট যেটো সময়ৰ যেটো প্ৰভাৱ আমাৰ যেটো বয়স বাঢ়িলে মানে অকমান বয়সস্থ যেন দেখা যায় তো আমাৰ স্কিনটো ধুনীয়া ইয়াং লুকিং এটা দিব গ্লোইং এটা ফেস লুকিং এটা দিব আৰু স্কিনটো ধুনীয়া কৰি ৰাখিব আপুনি এগৰাকী ধুনীয়া স্কিনৰ গৰাকী হ'ব পাৰে সো আপোনাৰ স্কিনৰ বাবে এটা বহুত সুন্দৰ প্ৰডাক্ট সকলোৱে ব্যৱহাৰ কৰি চাব সো ইয়াৰ মই ডেমো দেখাই আছো এবসলিউট 24K গোল্ড নাইট মাস্ক ব্যৱহাৰ কৰিলে আমাৰ বলি ৰেখা কম হয় আৰু বলি ৰেখা কন্ট্ৰোলত হয় ব্যালেন্স হয় আৰু চেহেৰা ধুনীয়া কৰি ৰাখাত আমাৰ সহায় হয় ইয়াত ব্যৱহাৰ কৰা হৈছে স্যাফ্ৰন ওয়াটাৰ উইথানিয়া ৰুট আৰু এবসলিউট সিলেক্টিভ অলমাইট কোট যাৰ ফলত আমাৰ স্কিনৰ টেক্সচাৰ ইমপ্ৰুভ কৰে আৰু আমাৰ স্কিনৰ টোন ইমপ্ৰুভ কৰে আমাৰ স্কিনটো দেখাত ধুনীয়া আৰু ইয়াং লুকিং হয় এই প্ৰডাক্টটো ব্যৱহাৰ কৰি ভালদৰে মাস্কৰ দৰে পৰিধান কৰিব লাগে লগাই গোটে ৰাতিটো থৈ তেনেকৈ শুই যাব লাগে আৰু ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানীৰে দি ভালদৰে ধুই পেলাব লাগে বাস আপোনাৰ স্কিন কেয়াৰ ইজ কমপ্লিট আই লাভ এটমি